কামৰূপ জিলাৰ চুটাৰগাঁও অঞ্চলৰ বাসিন্দা তথা জুবিন গাৰ্গৰ অনুৰাগীৰ লগতে কণ কণ ল'ৰা ছোৱালীসকলে হিয়াৰ আমঠু জুবিনদাৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী এতিয়াও অব্যাহত ৰাখিছে। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। কামৰূপ চুটাৰগাঁৱৰ পৰা বাবুমণি চৌধুৰীৰ ৰিপৰ্ট, ডিজিটেল এছএম লাইভ। মই আছোঁ বৰ্তমান কামৰূপ জিলাৰ অন্তৰ্গত খুটাৰগাঁও অঞ্চলত। জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি এতিয়ালৈকে অব্যাহত আছে আৰু ইয়াতে বহুতকেইজন আপোনাৰ জুবিনৰ অনুৰাগী আৰু এই অঞ্চলবাসী আছে। তেওঁলোকৰ পৰা মই দুই এষাৰ জানিবলৈ বিচাৰিম। জুবিনদাৰ বিষয়েনো কি ক'ম? জুবিনদা এনেকুৱা হ'ব বুলি আমি সপোনটো ভবা নাছিলোঁ। যিয়ে নহওক আমিতো একো কৰিব পৰা একো ৰাস্তা নাই। হয়, জুবিনদাক সকলোৱে ভাল পায়, ময়ো বহুত ভাল পাওঁ আৰু বহুত অসমৰ ভাৰতৰ যিমান মানুহ আছে বিশ্বত এতিয়া জুবিনদাৰ নাম আছে। তেখেতৰ শ্ৰদ্ধাঞ্জলি আমি তিনিদিনৰ পৰা কৰি আছোঁ। বাকী আৰু ক'ব লগা নাই। তাৰ কাৰণে বহুত আমি সকলোৱে বহুত মৰ্মাহত মানে দুখিত আৰু বহুত বেয়া লাগিছে তেখেত ঢুকোৱাৰ কাৰণে। এনেকুৱা হ'ব বুলি আমি কোনোদিনে ভবা নাছিলোঁ। মই এইফালৰ পৰা এজনৰ দাদা আমাৰ জুবিনৰ সকলো ৰাইজৰ মৰমৰ সকলো অসমবাসীয়ে জানে। তেখেতে কৰিব লগা বহুতখিনি থাকি গ'ল, যদিও আমাক নতুন প্ৰজন্মক বহুতখিনি দি থৈ গৈছে। সেই তেখেতৰ মৃত্যুৰ কাৰণে আমি বহুত মৰ্মাহত হৈছোঁ। সেয়েহে আমি আমাৰ ফালৰ পৰাই আজি 3 দিনীয়া কাৰ্যসূচী আমি হাতত লৈ আমি চাকি বন্তি